নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া বনাইছোঁ মই পনীৰ আৰু বাটাৰ পনীৰ বনাইছোঁ। কেনেকৈ বনালোঁ আপোনালোকে ভিডিঅ'টো চাব, নিশ্চয় গম পাব। প্ৰথমে এখন লোহা কেৰাহী লৈছোঁ, তাতে বাটাৰ দিছোঁ আৰু বাটাৰখিনি দি দিয়াৰ লগে লগে মই ইয়াতে কাটি লোৱা পিঁয়াজ দি দিছোঁ। ডাঙৰ ডাঙৰকৈ পিঁয়াজ কাটি লৈছোঁ যিহেতু, আৰু তাৰ পাছত দি দিম পিঁয়াজখিনি ডাঙৰকৈ এইটো কাৰণে দিছোঁ যিহেতু এইখিনি মই কি কৰিম আপোনালোকেতো পাছত গমেই পাব, ভিডিঅ' চাই থাকক। গতিকে সৰু সৰুকৈ কটা নাই, ডাঙৰ ডাঙৰ টুকুৰা টুকুৰকৈ কাটি দিছোঁ আৰু এইখিনি অকণমান ভাজি লৈছোঁ। ভাজি লোৱাৰ পাছত মই এয়া দিম আকৌ আদা নহৰু, আদাও এটুকুৰ দিছোঁ আৰু নহৰু দিছোঁ। এয়া জলকীয়াও দি দিলোঁ একেলগতে, গোটেইখিনি একেলগত দি দিছোঁ। তেনেকৈ অকণমান ভাজি ল'ম আৰু এইখিনিও। আৰু মোৰ বাটাৰ পনীৰ শ্বৰ্ট ভিডিঅ' এটা পূৰা ভাইৰেল গৈছিলে বহুত দিনৰ আগতে, আৰু গতিকে এইটো ভিডিঅ' ভাল পাব বুলি ভাবিলোঁ, আপোনালোকে চাব। আৰু এইখিনি অকণমান ভাজি লোৱাৰ পাছতে মই এয়া দি দিছোঁ কাজুকেইটা অলপ ধুই মেলি ল'ব। আৰু ইয়াত লৈ লৈছোঁ এতিয়া মই বিলাহী দুটা ডাঙৰ ডাঙৰ চাইজৰ, সেইকেইটাও ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। এতিয়া গোটেইখিনি মই একেলগত ভাজি ল'ম আৰু বিলাহীখিনি সোনকালে গলি যাবলৈ মই ইয়াতে অকণমান নিমখ দিম। কিন্তু নিমখটো খুব চাই চিতি দিব দেই, কাৰণ বাটাৰটো নিমখ থাকে ন, সেইটো কাৰণে অকণমান ভালকৈ জানি শুনি দিব আৰু যিমানখিনি পৰিমাণ বনায় সেই অনুমানে দিব আৰু নিমখটো। আৰু এইখিনি গলি গ'ল দেখিছে নাই? এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। মই এতিয়া গেছটো অফ কৰি দিলোঁ। এইখিনি ঠাণ্ডা হ'ব, তাৰপাছত মই মিক্সিত এইখিনি পিচি ল'ম। সেইটো কাৰণে মই ডাঙৰ ডাঙৰকৈ দিছিলোঁ। আৰু সেইখন কেৰাহীতে মই এতিয়া আকৌ পুনৰ বাটাৰ দিছোঁ। বাটাৰ দিয়াৰ পাছত যিখিনি মই ঠাণ্ডা হ'লত পেষ্ট বনাই লৈছিলোঁ, যিখিনি ইয়াত ভাজি লৈছিলোঁ আগতে, সেইখিনি এতিয়া মই দি দিম। আৰু এইখিনি যিহেতু আধা ভজা হৈ আছে, গতিকে ইমান ভাজিব নালাগে। অলপ সময় ভজাৰ পাছতে আপোনালোকে ইয়াতে পানী যোগ কৰি দি দিব। আৰু আপোনালোকে যদি জিৰা ধনিয়া গুড়ি দিব বিচাৰে দিব পাৰিব, অলপ অলপ দিব, কিন্তু খুব বেছিও নিদিব। কিন্তু মই এতিয়া নিদিওঁ। এতিয়া নিমখ দিছোঁ। নিমখখিনি আপোনালোকে অনুমান কৰি দিব দেই। মই আগতে কৈছোঁ যে বাটাৰতো নিমখ থাকে। আৰু মই যিহেতু এতিয়া জিৰা ধনিয়া এইবিলাক একোৱেই নিদিওঁ, কাৰণ মই খুব চিম্পুলকৈ বনাইছোঁ। গতিকে আপোনালোকেও তেনেকৈ খাই চাব পাৰিব, যে বেয়া লাগিব তেনেকুৱা নহয়, খুব ধুনীয়া লাগে। এতিয়া সেই মিক্সিটো পুনৰ এনেকৈ ধৰণে পানী আহলে দি দিছোঁ। তেতিয়া যিখিনি মছলা ৰৈ গৈছিলে মিক্সিত, সেইখিনিও পুনৰ আহি গ'ল ইয়াতে। গতিকে আপোনালোকে যদি জিৰা ধনিয়া দিয়ে সেইটো পৰ্যায়তে দিব। আৰু গোটা জিৰা এইবিলাক নিদিব দেই, গুড়ি মানে পাউডাৰ ব্যৱহাৰ কৰিব, জিৰা গুড়ি ধনিয়া গুড়ি পাউডাৰ। মই কিন্তু দিয়া নাই, আপোনালোকেতো দেখিছেই। এয়া উতল আহিলেই, দেখিলে নাই? এইয়া খুব ভাল লাগে এই ধৰণে খাই। আপোনালোকে এনেকৈ বনাই খাই চাব। আগতেও মোৰ ৰেচিপি আছে দিয়া, কিন্তু অলপ বেলেগ ধৰণে দিয়া আছে। আজিতো একদম চিম্পুলকৈ দিছোঁ। এতিয়া পনীৰখিনি দি দিলোঁ মই। পনীৰখিনি মই আগতে ভাজি লোৱা নাই, ডাইৰেক্ট দিছোঁ। কাৰণ এইটো ৰেচিপিত এনেকৈ ডাইৰেক্ট দিলেই ভাল লাগে, আগতে ভাজি ল'ব নালাগে। আৰু শেষত মই এতিয়া উতলি অহাৰ পাছত আকৌ অকণমান বাটাৰ দি দিলোঁ। আৰু যদি আপোনালোকে কচুৰি মেথি দিব বিচাৰে এতিয়া দি দিব পাৰিব। মই কচুৰি মেথি দিলোঁ, কিন্তু ভিডিঅ'টোত দেখুওৱা নহ'ল, গতিকে আপোনালোকে দিব পাৰিব, ভাল লাগে খাই।